বৰ্তমান ইয়াতে জাম লাগিল, কি হ'ল নাজানো। ফ্ৰণ্টৰ ফালৰ পৰা গাড়ী আহিছে চাগে, সেইটো কাৰণে হয় গাড়ী আহিছে, চাইড দি আছে অলপ অলপকৈ। পিছফালেও গাড়ী আছে আমাৰ লাইনত। এইখন সৰু গাড়ী আহিছে, যাব পাৰে। কেনেকৈ নমাই দিব, ইমান ডাঙৰ ডাঙৰ গাঁতাৰ তলত লাগি যায়। সেইটো কাৰণে কোনো ড্ৰাইভাৰে নমাই দিব নোখোজেও একচুৱেলি, নিদিলেও নহয়, এনেকুৱা হয়। ইমান গাঁত আছে ইয়াত, এইটো চাব পাৰে, তলত লাগি যায়। আৰু ডাঙৰ গাড়ীবিলাকতো অলপমান হয় সহজ, কিন্তু অলপ সৰুবিলাক গাড়ী বেছিকৈ লাগি যায় তলত। সেইটো কাৰণে ইমান ইয়াৰ তলত কেনেকৈ নমাই দিব, সেইটো চাব পাৰে কিমান গাঁত আছে। বেছি নাই আৰু অকণ আছে, 5-6 কিলোমিটাৰ। 30 কিলোমিটাৰটো পূৰা প্ৰায় বেয়াই ৰাস্তাটো, ভাল নহয়। আৰু আগত বা কিমান গাড়ী ৰখাই থৈ দিছে, ন এণ্ট্ৰি। কোনোবাতো 3 দিন 4 দিনলৈকে যাব নোৱাৰে ইয়াৰ পৰা।